ফচক যোৱা দুদিন ধৰি হৈ থকা যি নেৰানেৰ পৰা বৰষুণ আৰু সমান্তৰালভাৱে তিয়ক নদী আৰু কোহি নদীৰ জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ ফলত আচলতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু মই যি স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ সেয়া 37খন ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মই উপস্থিত আছোঁ। আৰু মোৰ সহযোগী দেখুৱাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ যি চাৰিখৰীয়া যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে আৰু যাৰ বাবে ইতিমধ্যে গাড়ী যি যান বাহনসমূহ নিয়ন্ত্ৰিতভাৱে ইতিমধ্যে চলাচল কৰিবলৈ ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে নিয়ন্ত্ৰণ কৰিছে। এটা অংশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পাছতো দেখা গৈছে যে আন যিটো অংশ, সেই আন অংশ ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে। জলপৃষ্ঠ যিহেতু নদীকেইখনৰ জলপৃষ্ঠ যিহেতু দ্ৰুতগতিত বাঢ়ি আছে আৰু সেই বাঢ়ি থকালৈ চাই আৰু কিছু সময়ৰ পাছত আচলতে এই বাবুলিপুখুৰী অঞ্চলৰ 37খন ৰাষ্ট্ৰীয় ঘাইপথৰ এই বাবুলিপুখুৰী অঞ্চলৰ এই স্থানত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগিব। যিহেতু জলপৃষ্ঠ নদীৰ জলপৃষ্ঠ ইতিমধ্যে এই মুহূৰ্ততে বৃদ্ধি পাই আছে আৰু বৰষুণৰ যিকোনো সময়তে এই পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু ইতিমধ্যে কেৱল বাবুলিপুখুৰী অঞ্চল নহয়, মিলগৰ যি কাকজান বৰগাঁও অঞ্চলতো এই সদৃশ পৰিৱেশ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ সম্পূৰ্ণৰূপে বন্ধ হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে যিটো অংশত এই পানী, এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। এই অংশটোত ইতিমধ্যে একাধিকটোৰ ওপৰত পানী বাগৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি আৰু এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি আৱাসিক অঞ্চল, সেই আৱাসিক অঞ্চলসমূহৰ যিসকল লোক, সেইসকল লোক আচলতে পানীত আবদ্ধ হৈ পৰিছে আৰু সেই আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে SDRFে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। কেৱল ৰাষ্ট্ৰীয় ঘাইপথে নহয়, জাঁজি নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে নিশাৰ ভাগত এজাৰগুৰি অঞ্চলত প্ৰায় 100 মিটাৰ এটা ৰিং বান্ধ উটুৱাই নিয়াৰ পাছত এক জলপ্ৰলয়ৰ সূচনা হৈছে। জাঁজিপৰীয়া ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। কিছুদিনৰ পূৰ্বলৈকে খৰাং হৈ থকা এই কৃষিভূমিসমূহ এতিয়া প্লাবিত হৈ পৰিছে, যাৰ পৰিণতিত কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। মোৰ সৈতে আৰু টকৰ পৰা আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাইছিলোঁ আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে। আমি এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশসমূহ দেখুওৱা যাম। যিহেতু উজনি অসমত এতিয়া ভয়াৱহ বান পৰিস্থিতিয়ে দেখা দিছে, আমি পৰিৱেশসমূহ পৰৱৰ্তী সময়ছোৱাত দেখুওৱা যাম। কিন্তু এই মুহূৰ্তত এটি চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে।